চৰাই মাতত য'ত ৰাতিপুৱাই লাহোৱালৰ চৰাইপ্ৰেমী টংকেশ্বৰ মেছ, যাৰ ভাষা বুজি পায় এটি অবোধ পক্ষীও। ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকপৰা গাঁৱত এজন ব্যক্তি আৰু এজাক চৰাই গঢ়লৈ উঠিছে এক এৰাব নোৱাৰা প্ৰেমৰ সম্পৰ্ক। চৰাই মাতত টোপনিৰ পৰা সাৰ পায় তেওঁ। আমি আজি পৰিচয় কৰাই দিম এইগৰাকী চৰাই ভালপোৱা ব্যক্তিক। চৰাই চিৰিকটিৰ সৈতে দৈনিক কথা পাতে তেওঁ ভাষা বুজি পায় এবিধ অবোধ পক্ষীও। লাহোৱালৰ বকপৰাৰ টংকেশ্বৰ মেছ নামৰ ব্যক্তিজনে বুজি পায় চৰাইৰ ভাষা আৰু অনুভৱ। এবাৰ মাতিলে ব্যক্তিজনৰ ঘৰৰ চোতালত ভৰি পৰে জাকে জাকে চৰাই। ব্যক্তিজনৰ লগত চৰাইৰ জ্ঞানৰ সম্পৰ্ক প্ৰায় 10 বছৰ পুৰণি। 10 বছৰ ধৰি চৰাই নিতৌ পুৱা খাদ্য যোগান ধৰি আহিছে লাহোৱালৰ বকপৰা প্ৰকৃতিপ্ৰেমী টংকেশ্বৰ মেছে। পুৱা হ'লেই চৰাইজাকে সদায় বাট চাই থাকে ব্যক্তিজনলৈ। ঘৰচিৰিকা, শালিকা, পাৰ, কপৌ আদি বিভিন্ন প্ৰজাতিৰ চৰায়ে হৃদয় আনন্দিত সুৰ তুলি চৌদিশৰ পৰা উৰি উৰি কাষ চাপি আহে। এই কাৰ্যত তেওঁ বিমল আনন্দ লাভ কৰে। চৰাইৰ নিৰাপদ আশ্ৰয়স্থল হিচাপে ঘৰৰ চৌহদৰ চৌদিশে ৰোপণ কৰিছে বিভিন্ন ধৰণৰ গছ। টংকেশ্বৰ মেছে কোনোবা এদিন পুৱা দেৰিকৈ উঠিলে চিন্তিত হৈ পৰে চৰাইজাকে। ঘৰৰ ছালৰ ওপৰত উঠি চৰাই দৰজাৰ সন্মুখত ৰৈ ব্যক্তিজনলৈ অপেক্ষাৰতভাৱে চিঞৰি থাকে চৰাইজাকে, কাৰণ সিহঁতক আহাৰৰ প্ৰয়োজন। বাঁহত এৰি থৈ অহা নিজৰ পোৱালীকেইটাও বাট চাই থাকে মাতৃয়ে পুৱাই আনি দিয়া সেই বিশেষ আহাৰৰ বাবে। উল্লেখ্য যে প্ৰায় 10 বছৰ আগতে টংকেশ্বৰ মেছে কৰিছিল এডৰা কবি খেতি। কিন্তু সেই কবি খেতিত ডৰাত পোকে খাই অনিষ্ট কৰাত চিন্তিত হৈ পৰিছিল টংকেশ্বৰ মেছ। কীটনাশক ঔষধ দিও বিশেষ সুফল নাপালে। তেনে সময়তে ব্যক্তিজনৰ খেতিডৰালৈ ৰক্ষকতা হিচাপে আহিল এজাক চৰাই। কবি খেতিডৰাত উপদ্ৰৱ চলোৱা আটাইবোৰ পোক চৰাইজাকে খাই ৰক্ষা কৰিছিল ব্যক্তিজনৰ খেতিডৰা। আৰু তেতিয়াৰ পৰাই চৰাইৰ প্ৰতি এক বন্ধুত্ব গঢ় লৈ উঠিছিল টংকেশ্বৰ মেছ নামৰ ব্যক্তিজনৰ সৈতে। পশু পক্ষীয়েও বিচাৰে মানুহৰ মৰম আৰু আকুলতা। ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বকপৰা টংকেশ্বৰ মেছে পৰম শান্তি লাভ কৰে এই অজান পক্ষী জাকক আহাৰ দি। কিন্তু একাংশ দানৱৰূপী মানুহৰ ধ্বংসযজ্ঞৰ দ্বাৰা ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে পশু পক্ষীৰ লগতে হোৱা সেই বিশ্বাসৰ সম্বন্ধৰ ফলত পৃথিৱীত ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে পশু পক্ষীৰ মাত্ৰা। এতিয়া পৃথিৱীত পশু পক্ষীৰ প্ৰয়োজন বোধ কৰি সিহঁতৰ ধ্বংস নকৰিবলৈ আহ্বান জনাইছে লাহোৱালৰ বকপৰা প্ৰকৃতিপ্ৰেমী টংকেশ্বৰ মেছে।
চৰাই লগত মোৰ নাম শ্ৰী টংকেশ্বৰ মেচ। মোৰ লগত চৰাইৰ লগত সম্পৰ্ক হ'ল মানে এই কবি খেতি কৰিছিলোঁ। কবি খেতি প্ৰায় একঠামানে মাটি কৰিছিলোঁ। এই পুলিবিলাক চব কুটি দিয়ে। মই দৰৱ মাৰিলোঁ, তেতিয়াও নিয়ন্ত্ৰণ নহ'ল। তাৰপিছত চৰাই মানে ৰাতিপুৱা উঠি আৰু তেওঁলোকে আহি এই কবি পুলিটো ঘূৰি চাই পোকবিলাক খায়। পোক খোৱা দেখা পাই মোৰ বৰ ভাল কাম কৰিছে তেওঁলোকে। 4-5জনমান আছে। তাৰপিছত লাহে লাহে মৰম কৰিব যেতিয়া ধৰিলোঁ, বিস্কুট দিলোঁ, মাতিলোঁ, আহিলে। অহাৰ পাছত আৰু বাঢ়ি গ'লগৈ মানে। সেয়াই আৰু তেওঁলোকে তেতিয়াৰ পৰাই মৰম কৰোঁ আৰু তেওঁলোকে তেতিয়াৰ পৰাই মানে আহি থাকে আৰু মোৰ যেতিয়া মানে অকণমান শুই উঠা দেৰি হয়, কেতিয়াবা সদায় একেটা টাইমতো নুশুতো, দেৰি হ'লে মানে তেওঁলোকে ছালৰ ওপৰত খিংখিঙাই থাকিব, টিঙৰ ওপৰত, আকৌ দৰ্জাৰ মুখত আহিব চিঞৰি থাকে। যেতিয়ালৈকে দিওঁ আৰু খাই বৈ আৰু 7-8টা বজাত আহি যায় তেওঁলোকে আৰু চাহ খোৱা টাইমটোত। তেওঁলোকে জানে এইখিনি টাইমত চাহ খাইছে মানুহজন। আৰু এই পোৱালি জগোৱাৰ টাইমত তেওঁলোকে মুখত লৈ যায়, মই তেতিয়াই গম পাওঁ যে পোৱালি জগাইছে। নহ'লে কেতিয়াও মানে এনেকুৱা কাম নকৰে তেওঁলোকে। খাই থ'লেহেঁতেন মুখত নি কিনে দি থৈ আহে পোৱালিক, দি আহি কিনে আকৌ মানে কৰে। সেই দৃশ্যটো দেখি বিৰাট ভাল লাগে মোৰ। মানে এইটোৱে অনুভৱ হয়, মোক আশীৰ্বাদ এটাও দিছে আৰু তেওঁলোকে আহাৰো পাইছে, নি কিনে নিজৰ সন্তানক পোৱালিক খুৱাইছেগৈ। যেনেকৈ মানুহে নিজৰ সন্তানক খুৱাই বোৱাই কৰে, ঠিক তেওঁলোকেও খুৱাইছে, আহাৰটো পাইছে। মোৰ এইটো 8-10 বছৰমানেই হৈ গ'ল। এনেকৈ কোনো চন হিচাপে থোৱা নাই আৰু। চৰাই-চিৰিকটি এনেকৈ আকৈ মাতিলে আহে আৰু তেহেঁতৰ যিটো মানে কয়েক ভাষা এটা, মই মুখৰে চাউণ্ড এটা কৰোঁ, এইটো ভাষাত মানে তেওঁলোকে শুনি পাই আহি যায়গৈ আৰু।